কিন্তু আজি দেখিছোঁ কোনো দলক আক্ৰমণ কৰি কথা নকওঁ, কোনো শিল্পীক নাম কাঢ়ি বা দলটিক নাম নকওঁ, কিন্তু কেইটিমান দলত দেখিছোঁ আজিকালি এই শেখৰ বুলি কয়, কিন্তু শিখৰ, কিন্তু এনেকুৱা লাগিছে আমি সেই সাত্বিকতাৰ পৰা আঁতৰলৈ গৈছোঁ নেকি। প্ৰতিযোগিতালৈ আহিছোঁ সঁচা, ইয়াত হাত মুখ ধোৱাৰ নিয়ম নাই সঁচা, কিন্তু এনেকুৱা দেখিছোঁ নেগেৰা কেইবাটি দলৰ শিল্পীয়ে পূৰা তামোল মানে অৰ্থাৎ সেইবোৰ খাই আছে। এই সাত্বিকতা আমি পৰম্পৰাটো এৰি দিলে নহ'ব, সেই কথাটোহে কৈছোঁ। আৰু এইটো হৈছে পৰীক্ষা, কোৱাৰ কাৰণে বেয়া নাপাব দেই, বহুত খুলীয়াক দেখিছোঁ আজি তামোল খাই আছে, বহুত নেগেৰাক দেখিছোঁ তামোল চুবাইয়ে আছে, তেওঁলোকে নাম গোৱা নাই সঁচা, কিন্তু যেনেকৈ পঞ্চামৃতটো 5টি বস্তু লগ লাগি যেতিয়া তাক ঘূৰাই বা অৰ্থাৎ হেৰি কৰি দিয়ে, ঠিক তেনেকৈ নামৰ লগতো নেগেৰা খোল তাল মান সমস্ত লগ লাগিহে এটি সাত্বিকতা দিহানাম হয়, আধ্যাত্মিকতাটো আহে। কিন্তু দেখিছোঁ আজি পূৰা একদম খাই আছোঁ। গতিকে আমি পৰীক্ষা দিবলৈ আহিছোঁ। আৰু এটা দেখিছোঁ যে নামতীয়ে নাম গাইছে সঁচা, কিন্তু নেগেৰাজনক ইংগিত দিয়া দেখিছোঁ, খোলটোক ভাঙিব সময়ত দুবাৰো এনেকৈ দিয়া দেখিছোঁ। আমি কোনো শিল্পীক কোৱা নাই, পৰীক্ষা দি আছোঁ, ইংগিত দি আছে বা কিবা এটা এইটো যাতে ভৱিষ্যতলৈ নহওক বুলিহে আমি অনুৰোধ জনাইছোঁ। দৃষ্টিত সৃষ্টি স্থিতি প্ৰলয় সংঘটিত হয় সেইজন পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তক আমি এটি চুলুকেৰে প্ৰাৰ্থনা জনাব বিচাৰিছোঁ, তেওঁ যেন সকলোৰে হৃদয়ত আশীষ প্ৰদান কৰে। শ্ৰী মাধৱং পঞ্চপতি নমঃ গাক্তং ৰাধাপতি সুৰপতি মূল্যহাৰং ভক্তাতিহংস পৰমানন্তদেৱং কৃষ্ণং নমামি শিৰসা মনসা চ ভক্তা কৃষ্ণং নমামি শিৰসা মনসা চ। সেইজন পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই সকলোৰে হৃদয়ত আশীষ প্ৰদান কৰক। আমি জয় জয়তেই তাকেই কামনা কৰিলোঁ। শ্ৰদ্ধাৰ আজি গুৰু গোবিন্দ দিহানামৰ শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শুভক্ষণত উপস্থিত নৰৰূপী নাৰায়ণ সদৃশ জনমন্দিৰলৈ জয় জয়তে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যেন সকলোৱে অকপতে গ্ৰহণ কৰে। ভক্তপ্ৰাণ ৰাইজসকল তথা শিল্পীসকল ইতিমধ্যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি চমুকৈহে দুআষাৰ ক'বৰ কাৰণে আগবাঢ়িছোঁ, তাত যাতে বহা টুটা হয় আপোনাক সব সাধু সন্ত তথা শিল্পীসকলে ক্ষমা কৰিব বুলি আমি আশা ৰাখিছোঁ। নামৰ ওপৰত বিচাৰ কৰা আমাৰ শকতি নাই, কাৰণ আমি পাইছোঁ যে ব্ৰহ্মাই জপে চতুৰ্মুখে এ হৰি নাম, ও শিৱই জপে পঞ্চমুখে এ হৰি নাম, ও নাৰদ বজাই বিনা সুৰে এ হৰি নাম। তেনেহেন মহিমাযুক্ত নামৰ ওপৰত আমি বিচাৰ কৰা শকতি নাই, তথাপিতো উদ্যোক্তাসকলৰ নিৰ্দেশ অমান্য কৰিব নোৱাৰি আমি নামৰ ওপৰত মাত্ৰ নিৰীক্ষণহে কৰিছোঁ। আৰু আমাৰ নিৰীক্ষকসকলৰ এটাই কাম যে আমি নাম পৰিৱেশন কৰিবলৈ যোৱা দলসমূহৰ ওপৰত যে তেওঁলোকৰ খুঁটি নাটি কি হৈছে এইটোৰ ওপৰতহে নিৰীক্ষণ কৰা আমাৰ দায়িত্ব আছিলে। আৰু সকলোৱে জানে যে আজিকালি এই ইণ্টাৰনেটৰ যুগত বা ফেচবুক ইউটিউবত সকলো কথা আপোনালোকে নামৰ ওপৰত পাইছে, আমি বিশেষ কথা ক'বলৈ নাযাওঁ। এটা কথা ক'ব বিচাৰিছোঁ, আমি পৌৰাণিক গাঁওসমূহত বা সমাজত যেতিয়া নামতিজনক ভকতসকলে একেলগে আগবঢ়াই দিয়ে, তেতিয়া নামতিজনে বা পাঠকীজনে ঘটি এটা বা অন্য বাচন এটি লৈ পেলাই
মুখখন ধুবলৈ যায়। অৰ্থাৎ সাত্বিকতা ভাৱটো, অৰ্থাৎ মুখত আমি নাম গাম, কিন্তু আজি দেখিছোঁ কোনো শিল্পীক অৱমাননা কৰা আমাৰ ধৃষ্টতা নাই। খুলীয়াই হওক বা নেগেৰাই হওক বা নামতীয়ে হওক বা কোনো শিল্পীক অৱমাননা কৰা আমাৰ শকতি নাই। কিন্তু আজি দেখিছোঁ কোনো দলক আক্ৰমণ কৰি কথা নকওঁ, কোনো শিল্পীক নাম কাঢ়ি বা দলটিক নাম নকওঁ, কিন্তু কেইটিমান দলত দেখিছোঁ আজিকালি এই শেখৰ বুলি কয়, কিন্তু শিখৰ, কিন্তু এনেকুৱা লাগিছে আমি সেই সাত্বিকতাৰ পৰা আঁতৰলৈ গৈছোঁ নেকি। প্ৰতিযোগিতালৈ আহিছোঁ সঁচা, ইয়াত হাত মুখ ধোৱাৰ নিয়ম নাই সঁচা, কিন্তু এনেকুৱা দেখিছোঁ নেগেৰা কেইবাটি দলৰ শিল্পীয়ে পূৰা তামোল মানে অৰ্থাৎ সেইবোৰ খাই আছে। এই সাত্বিকতা আমি পৰম্পৰাটো এৰি দিলে নহ'ব, সেই কথাটোহে কৈছোঁ। আৰু এইটো হৈছে পৰীক্ষা, কোৱাৰ কাৰণে বেয়া নাপাব দেই। বহুত খুলীয়াক দেখিছোঁ আজি তামোল খাই আছে, বহুত নেগেৰাক দেখিছোঁ তামোল চুবাই আছে, তেওঁলোকে নাম গোৱা নাই সঁচা, কিন্তু যেনেকৈ পঞ্চামৃতটো 5টি বস্তু লগ লাগি যেতিয়া তাক ঘূৰাই বা অৰ্থাৎ হেৰি কৰি দিয়ে, ঠিক তেনেকৈ নামৰ লগতো নেগেৰা, খোল, তাল, মান সমস্ত লগ লাগিহে এটি সাত্বিকতা দিহানাম হয়, আধ্যাত্মিকতাটো আহে। কিন্তু দেখিছোঁ আজি পূৰা একদম খাই আছোঁ। গতিকে আমি পৰীক্ষা দিবলৈ আহিছোঁ। আৰু এটা দেখিছোঁ যে নামতীয়ে নাম গাইছে সঁচা, কিন্তু নেগেৰাজনক ইংগিত দিয়া দেখিছোঁ, খোলটোক ভাঙিব সময়ত দুবাৰো এনেকৈ দিয়া দেখিছোঁ। আমি কোনো শিল্পীক কোৱা নাই, পৰীক্ষা দি আছোঁ, ইংগিত দি আছে বা কিবা এটা এইটো যাতে ভৱিষ্যতলৈ নহওক বুলিহে আমি অনুৰোধ জনাইছোঁ। নিৰ্দেশনা আমি কৰিব পৰা শকতি নাই শিল্পী। আৰু আছে বহা ক্ষেত্ৰত আমাৰ এখেত কোঁৱৰদেৱে বহুত কথা কৈ গৈছে, তেখেতে কৈছে আমি বিশেষ কথা নকওঁ। আৰু আছে ধৰক উচ্চাৰণৰ ক্ষেত্ৰত কিন্তু আমি একদম সতৰ্ক হ'ব লাগিব, কাৰণ এটা আখৰে শব্দ অৰ্থটো বেলেগ কৰি নিয়ে। হৰি হৌৰি, গু তাৰ পাৰ্থক্যটো আছে। গতিকে আমি সেইটোকেহে ক'ব খুজিছোঁ, বিশেষ কথা নকওঁ। আমাৰ শ্ৰদ্ধাৰ বাইদেউ আছে, বাইদেৱে তাৰপিছতে ক'ব। আজি এই দিনটো আমি গ্ৰাম্য কথা পাতি হয়তো আঁতৰত থাকিলোহেঁতেন, কিন্তু গুৰু গোবিন্দ শিল্পী সমাজে আমাক আজি এনেকুৱা এটা পৰিৱেশলৈ লৈ আহিলে যেনে সাধুসংগ অনুসৰি শ্ৰৱণ কীৰ্তন কৰি পৰিহৰা পাখণ্ড আছে। আজি দিনটোৰ আমাৰ যি কৰ্ম আছিলে, সেই কৰ্মৰ পৰা আমাক আজি বৈকুণ্ঠলৈ অনাৰ কাৰণে উদ্যোক্তাসকলৰ সদৌজনকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তথা আমাৰ আজি এই কৰ্মত আমাৰ তিনিওজনৰে যি মূল্যায়ন একদম মিলি গৈছে। আমি কাকো কোনো একো এটা শব্দ সোধা নাই, কিন্তু আমি পিছত যেতিয়া আমি অংক কৰিবলৈ আহিছোঁ তেতিয়া তিনিওজনে আমাৰ মিলি গৈছে। বিশেষ কথা নকওঁ, ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। জয় গোবিন্দ। আমি নমস্য বিচাৰকগৰাকীক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।